নমস্কাৰ। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ গেট পে সম্পৰ্কত দুটা গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ। প্ৰথম খবৰটো হৈছে বৰ্ধিত গেট পে ৬,২০০ টকা প্ৰদানৰ দাবী। প্ৰাপ্য বেতনৰ পৰা বঞ্চিত হৈ আছে ৰাজ্য চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগৰ অধীনত কৰ্মৰত কনিষ্ঠ সহায়কসকল আৰু চৰকাৰে নিৰ্ধাৰণ কৰা গেট পে অনুযায়ী কনিষ্ঠ সহায়কসকলে আজি পৰ্যন্ত লাভ কৰা নাই দৰমহা। আৰু ৰাজ্য চৰকাৰে ২০২২ চনত এডিআৰিৰ জৰিয়তে তৃতীয় বৰ্গৰ কনিষ্ঠ সহায়ক পদত স্নাতক আৰু কম্পিউটাৰ ডিপ্ল'মা থকা প্ৰাৰ্থীসকলক মাধ্যমিক শিক্ষা বিভাগৰ অধীনত বিদ্যালয়ৰ কনিষ্ঠ সহায়ক পদত নিযুক্তি দিছিল। আৰু নিযুক্তি পত্ৰত উল্লেখিত বেতনৰ হাৰ পে' বেণ্ড 2 অনুযায়ী ১৪,০০০ টকাৰ পৰা ৭০,০০০ টকা গেট পে' আৰু ৫,৬০০ টকাৰ লগতে আৰপি ২০১৭ অনুসৰি অন্যান্য ভাত্তা। ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে জাৰি কৰা জাননী অনুসৰি তেওঁলোকে দৰমহা লাভ কৰে। আৰু ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে জাৰি কৰা জাননী অনুসৰি ১৮/২০১৭ ২৫ আগষ্ট ২০১৭ মতে আৰপিৰ নিয়মাৱলীৰ কিছু অংশ সংশোধিত কৰা হয় আৰু আছাম গেজেটত ২৯ ছেপ্টেম্বৰ ২০১৮ প্ৰকাশ কৰা অনুসৰি কনিষ্ঠ আৰু জ্যেষ্ঠ সহায়কসকলৰ গেট পে ক্ৰমে ৬,২০০ আৰু ৮,০০০ টকালৈ বৃদ্ধি কৰা হয়। সেই মৰ্মে মাধ্যমিক শিক্ষা সঞ্চালকালয়ে জাৰি কৰা জাননী অনুসৰি তেওঁলোকৰ ৰেচনেলাইজেশ্যন 2/2019-89 অনুসৰি ২০২১ চনৰ ২৫ মাৰ্চত সকলো জিলাৰ বিদ্যালয় পৰিদৰ্শকক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ জাননী জাৰি কৰিছিল। আৰু উক্ত জাননী অনুসৰি ২০২২ বৰ্ষৰ আগতে নিযুক্তি পোৱা পুৰণি কনিষ্ঠ আৰু জ্যেষ্ঠ সহায়কসকলক ক্ৰমে ৬,২০০ আৰু ৮,০০০ টকাৰ গ্ৰেড পে লাভ কৰি আহিছে। কিন্তু ২০২৩ বৰ্ষৰ পাছত মাধ্যমিক বিদ্যালয়ত নিযুক্তি পোৱা কনিষ্ঠ সহায়কসকলে সংশোধিত গ্ৰেড পে ৬,২০০ অনুসৰি আজিও দৰমহা লাভ কৰা নাই। আৰু এই সন্দৰ্ভত অসম মাধ্যমিক বিদ্যালয় কাৰ্যালয় সহায়ক স্নাতক কৰ্মচাৰী সংস্থাই মাধ্যমিক শিক্ষা সঞ্চালকক লিখিতভাৱে গ্ৰেড পে ৬,২০০ টকা অনুসৰি দৰমহা দিবলৈ অনুৰোধ জনাইছিল। কিন্তু আজি পৰ্যন্ত মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ সঞ্চালকে নৱনিযুক্ত কনিষ্ঠ সহায়কসকলক বৰ্ধিত গেট পে অনুসৰি দৰমহা প্ৰদান নকৰিলে। চৰকাৰে অনুমোদন জনোৱাৰ পাছতো কেৱল মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ সঞ্চালকৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই নৱনিযুক্ত কনিষ্ঠ সহায়কসকলে প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আহিছে। গতিকে শীঘ্ৰেই তেওঁলোকক বৰ্ধিত গ্ৰেড পে অনুসৰি দৰমহা প্ৰদানৰ তেওঁলোকে দাবী জনাইছে চৰকাৰৰ ওচৰত। এতিয়া আহিছোঁ দ্বিতীয়টো খবৰলৈ। ৮,৭০০ টকাৰ গেট পে ঘূৰাই দিবলৈ দাবী। ১৭ ডিচেম্বৰত মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ দি প্ৰতিবাদ কৰিব প্ৰাথমিক শিক্ষকে। গতিকে এবাৰ দি কাঢ়ি নিয়া গ্ৰেড পে ঘূৰাই দিয়াৰ দাবীত পুনৰাই আন্দোলনত নমাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে প্ৰাথমিক শিক্ষক সন্মিলনীয়ে। অহা ১৭ ডিচেম্বৰত তেওঁলোকে ৫১টা প্ৰাথমিক শিক্ষক সন্মিলনীৰ মহকুমা সমিতিয়ে জিলা আয়ুক্ত আৰু সমজিলা আয়ুক্তৰ জৰিয়তে এমাহৰ সময়সীমা তেওঁলোকে বান্ধি স্মাৰকপত্ৰ স্মৰণ কৰক, সমাধান কৰক দিয়াৰ পাছতো কাঢ়ি নিয়া ৮,৭০০ টকা গেট পে ঘূৰাই দিয়ক, এই শীৰ্ষক তেওঁলোকে কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰিছে। গতিকে এইটো এটা দীৰ্ঘদিনীয়া সমস্যা। তেওঁলোকৰ ৮,৭০০ টকাৰ গেট পে ঘূৰাই দিয়ক শীৰ্ষক স্মাৰকপত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিব। আৰু উল্লেখযোগ্য যে যোৱা ৬ অক্টোবৰত সন্মিলনীৰ ৰাজ্যিক নেতৃত্বই দি কাঢ়ি নিয়া ৮,৭০০ টকাৰ গেট পে ঘূৰাই দিবলৈ মুখ্যমন্ত্ৰীক ১০০ পৃষ্ঠাজোৰা তথ্য সম্বলিত এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিল। আৰু মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা জানিব পৰা মতে উক্ত স্মাৰকপত্ৰ শিক্ষা বিভাগলৈ প্ৰেৰণ কৰা হৈছিল আৰু শিক্ষা বিভাগে বিত্ত বিভাগক অনুমোদনৰ বাবে প্ৰেৰণ কৰে। কিন্তু ইয়াৰ কোনো ফল অহা নাই। অতি শেহতীয়াভাৱে শিক্ষামন্ত্ৰীৰে হোৱা আলোচনাত বিষয়টো অষ্টম পে কমিশ্যনৰ আওতালৈ আনি সমাধান কৰিব বুলি অৱগত কৰিছিল। কিন্তু দি কাঢ়ি নিয়াৰ বিষয়টোৰ সৈতে দৰমহা আয়োগ জড়িত নহয়। তেনেক্ষেত্ৰত দৰমহা আয়োগৰ নামত প্ৰতাৰণাৰ এখন জাল তৰা হৈছে বুলি সন্মিলনীৰ নেতৃত্বই অভিযোগ উত্থাপন কৰি বিষয়টো আগন্তুক এমাহৰ ভিতৰত সমাধান কৰাৰ দাবী উত্থাপন কৰি স্মাৰকপত্ৰ প্ৰদান কৰিব। সন্মিলনীৰ সভাপতি নীলাক্ষী গগৈ আৰু প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে কয় যে
সপ্তম দৰমহা আয়োগ, ষষ্ঠ দৰমহা আয়োগৰ ক্ষেত্ৰত ২,৭০০ টকাৰ গ্ৰেড পে ৩,৩০০ টকালৈ উন্নীত কৰি ৰাজ্যৰ কৰ্মৰত প্ৰশিক্ষণপ্ৰাপ্ত স্নাতক শিক্ষকসকলৰ বাবে ৮,৭০০ টকাৰ গ্ৰেড পে প্ৰদান কৰিছিল। সেই অনুসৰি ১৭ মাহ দৰমহা ভোগ কৰাৰ পাছতো এটা কৰ্মচাৰী সংগঠনে তেওঁলোকৰ অন্তৰ্গত আন সংগঠনৰ জৰিয়তে কৰা অভিযোগৰ বাবে ৰাজ্যৰ সকলো প্ৰাথমিক শিক্ষকৰ বেতন বন্ধ কৰি দিছিল। পিছলৈ আসোঁৱাহ নিৰাময় সমিতিৰ জৰিয়তে ৮,৭০০ টকাৰ গ্ৰেড পে ৭,৪০০ টকালৈ হ্ৰাস কৰে আৰু এই কাৰ্যৰ প্ৰাথমিক শিক্ষক সন্মিলনীয়ে তীব্ৰ বিৰোধ কৰি প্ৰাপ্য ঘূৰাই দিয়াৰ দাবীত সময়ে সময়ে সংগ্ৰাম অব্যাহত ৰাখি আহিছে। এতিয়ালৈকে বিষয়টোক লৈ প্ৰতিগৰাকী শিক্ষামন্ত্ৰীৰ সৈতে আলোচনা হৈছে আৰু প্ৰতিবাৰেই ফাইল প্ৰস্তুত হৈ বিত্ত বিভাগলৈ প্ৰেৰণ কৰে আৰু বিত্ত বিভাগে নাকচ কৰি উভতাই পঠিয়ায়। সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী থকা কালত বিত্ত বিভাগক দিয়া নিৰ্দেশনা কাৰ্যকৰী নহ'ল। গতিকে এই সমস্যাটো শীঘ্ৰেই সমাধানৰ তেওঁলোকে দাবী